হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভাল। আপোনালোকৰ কেনেকুৱা জনাব। আজি মই আছোঁ আমাৰ চাৰিকা নদীৰ ওপৰত আছোঁ। ওপৰত মানে কি ভাড়ালৈ গৈছিলোঁ, ভাড়াৰ পৰা আহি পিনে মানে কি এখন লখিমীখন ঠিক এটা কথাৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো মানে বনাবলগীয়া হ'ল। কাৰণটো হৈছে কি, মোৰ এই গাড়ীখনৰ কিছুমান প্ৰব্লেম আছে। প্ৰব্লেমবোৰ হৈছে আপোনালোকৰ, মই কৈছোঁ শুনিব। এইখন হৈছে মোৰ এপেচিটি মেক্স, পিয়াজো কোম্পানী এপেচিটি মেক্স। মানে কি গাড়ীখন মানে কি হয়, মানে স্পীডটো বেছি, স্পীডটো আমাৰ 55 পৰা 60লৈকে স্পীডটো আছে। এই প্ৰব্লেম বহুতকেইটা প্ৰব্লেম আছে। প্ৰব্লেমটো মই আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ। প্ৰব্লেম হৈছে মই দেখাইছোঁ আপোনালোকক দেই। একদম কথা, ইয়াত ছিট কম। এই ছিটটো মানে কি হয়, এই ছিটটো অকণমান মানে ডাঙৰ মানে এই ছিটটো অকণমান সৰু কৰি পিনে ছিট ধুনীয়াকৈ লগাব পৰা হয়। মানে যদি মানে লগাওঁ বুলি ভাবে কোম্পানীয়ে, ধুনীয়াকৈ লগাব পৰা হয়। আৰু এটা প্ৰব্লেম হৈছে কি, এই চকাবিলাক ধেৰ খায়। মানে এই ছাইডটোত খাই এই ছাইডত টাৰ একেবাৰে ওলাই যোৱা মানে খাব চাওক হেৰি হৈছেনে, টায়াৰবিলাক বহুত খায়, মানে অভাৰ খায়। মানে তোমাৰ মানে মই এই গাড়ীখন লোৱা 1.5 বছৰ হ'ব এতিয়া। মই কমচে কম 5টামান চকা টায়াৰ চেঞ্জ কৰিলোঁ মানে 1.5 বছৰত। এইটো টায়াৰ চাব আপুনি, এইটো টায়াৰ চাব, দেখাই আছোঁ। এইটো টায়াৰ চাওক, এইটো চাব এই ছাইডটোত যে বহুত খায়, ছাইডটোৱে দিছে নাই মানে এইফালে টাৰ ওলাবগৈ একেবাৰে। মই পাল্টিয়াই দিলোঁ, যদি মই ইয়াত পাল্টিয়াই এইটো ছাইডটো খাব তেতিয়া দেখিছে এইবিলাক চব কিমান অৱস্থা কৰি দিয়ে দেখিছে নাই, একদম টায়াৰ বহুত খায়। আৰু মই গাড়ীখনৰ কি মানে এই আগ চকাটো যে মই মানে কি গাড়ী টায়াৰ লগাই থৈছোঁ। কিয় লগাইছোঁ মানে কি, সৰু টায়াৰ থাকিলে কি কপে মানে গাড়ীখন কপিলে মানে কি আগত আমি লোড দিবলগীয়া হয় না, সেই লোড দিব হ'লে এই টায়াৰটো মানে বহুত বেষ্ট মানে আমাৰ কাৰণে। এই সৰু চকা লগালে কি হয়, লোডটো দিলে মানে লগে মানে ইয়াত এই কি কয় থাম পিন নে কি পিন কয়, এইটো পিনটো মানে এই পিনটো এটা পিন থাকে, এই পিনটো মানে বেয়া হৈ থাকে। মানে বেয়া হ'লে কি এনেকৈ কপে মানে। এতিয়া এখন কি গপচ হৈ যায়, অকণো মানে এখন নকপে মানে। আৰু কেইটামান প্ৰব্লেম আছে। এইটো গাড়ীখনৰ ডেছবৰ্ডটো এইটো মানে কি, প্ৰথম এইটো মানে কি আপোনাৰ এটা হেণ্ডেল মানে এই চাইডেদি মানে পানী সোমায় ইয়াত এইফালে লিক কৰে, এইফালে পানী, এইফালে গ্লাছতে লিক কৰি পানী ইয়াত সোমায়, পানী ইয়াত পৰে গোটেই। মানে এইফালেও পানী পৰে, সেইফালেও পানী পৰে। সিহঁতে পানী পোৱাৰ কাৰণে কি কৰিছোঁ মই, এটা মানে হেৰি পায়, কি কয় আপোনাৰ এই মলম নিচিনা এটা বস্তু এটা পায়, ইয়াত লিকুইডৰ নিচিনা পায়, লগাই দিলে পানী নোসোমায়। তথাপিও মানে কি, তথাপিও ছেফটি নহয় ইমান, ইয়াত লগাইছোঁ ইয়াত মানে তথাপি, গম পাইছেনে? ইমান মানে এইখনৰ মানে প্ৰব্লেম মই কি ক'ম আপোনাক। আৰু পানী পৰি কি হৈছে মানে পানী লাগিলে এইবিলাক মানে এৰি যায়, ইয়াৰ যিটো মানে কি এই কালাৰটো এৰি গুচি যায়। আৰু এই বস্তুটো যে আপোনাৰ এইখিনি আপোনাৰ এই লাইটৰ বস্তুখিনি, হৰ্ণৰ পৰা এই ছিগনেল দিয়া বস্তুখিনি এইফালে থাকিব লাগিছিলে, আছে এইফালে। এতিয়া আমি এইফালে আমি এই পকামে নে আমি এইফালে কি এইটো হেৰি হৰ্ণে দিম নে আমি লাইটে দিম, মানে অসুবিধা হয়। সেইকাৰণে এইফালে যদি লাইটখিনি দিয়া হ'লে কিন্তু বহুত মানে সুবিধা হ'লহেঁতেন, মানে বিশেষ কাৰণে। কিন্তু এইফালে দিয়াৰ কাৰণে মানে আমাৰ বহুত অসুবিধা হৈ যায়, কেতিয়াবা মানে কি এক্সিডেণ্ট হোৱাও মানে সম্ভাৱনা হৈ যায়। আৰু এটা প্ৰব্লেম হৈছে কি, আপোনালোক যে মই কৈছিলোঁ যে টায়াৰ কথা যে মই দেখাই আছোঁ ৰ'ব, কেনেকৈ টায়াৰটো কেনেকৈ বেয়া হৈ দেখাই আছোঁ ৰ'ব। ইয়াত এই গাড়ীখন আছে মোৰ, দেখিব নহয় জানো, এইটো চাগে টায়াৰ অৱস্থা নাই, একেবাৰে শেষ হৈ আছে। ইয়াত টাৰ ওলাই আছে, এই টাৰ চাওক, এয়া দেখি টাৰ যে এনেকৈ খাই দিব, আপোনাৰ চকাটো এনেকৈ খাই দিব। আৰু এই চকা মানে আপুনি নেক্সট টাইম আপুনি ইউজ কৰিব নোৱাৰে মানে। মই টিপ লগাই থোৱা আছে টায়াৰটো, মানে কিবা এটা কৰি এনে চলি কিমান টায়াৰ কিনিব, টায়াৰ কিনি আমনি লাগি গৈছে, ইমান টায়াৰ প্ৰব্লেম হয় সেইকাৰণে। গাড়ীখনৰ মানে কি মেইন প্ৰব্লেম মানে বুলিবলৈ কি মানে ধৰি লওক, আপুনি যদি বেছি স্পীড যায় তেতিয়া মানে চাৰ্জটো বেছি খায়। তাৰপিছত আপোনাৰ মানে কি স্পীডটো বেছি হ'লে কি চাৰ্জটো গুচি গ'লে কি হয় আপোনাৰ মানে কি আপুনি এভাৰেজটো কম পায়। আৰু লোডটো যদি বেছি দিয়ে আপুনি চাৰ্জটো, তেতিয়া আপুনি অট'মেটিক কম পাব, সেইটো জানিবলগীয়া কথাই বাৰু। কিন্তু আৰু এটা বিশেষ প্ৰব্লেম হয় কি গম পাইছেনে, মানে কি যেতিয়া মানে লাল জাল যেতিয়া মানে জ্বলি যায়, ধৰি লওক মানে একেবাৰে চাৰ্জ মানে 5 যেতিয়া আদায় হৈ যায়, একেবাৰে লাষ্টত থাকে, তেতিয়া কি হয় আপোনাৰ মানে কি গাড়ীখন মানে টানিব মন নকৰে। আপুনি তাত যদি ফচি যায় নহয়, তেতিয়া আপুনি গাড়ীখন উলিয়াব নোৱাৰে কোনো পধ্যে। যদি আমি অকণ ডাউনত যায়, ডাউনৰ পৰা উঠিব নোৱাৰে, চিধা ৰাস্তালৈ গৈ থাকিব। তেতিয়া আপুনি যদি অকণ যদি বেকা বেকি ৰাস্তা হয় না, আপুনি গাড়ীখন আপুনি নিব নোৱাৰে, মানে বহুত অসম্ভৱ কথা হৈ যায়। মানে আৰু বালি জেগাত যেনে গাড়ীটো ফচিব কম্পালচৰি ফচিব। মানে আপুনি কেতিয়াও লোড লৈ পিনে বা খালীকৈ হ'লেও আপুনি সেই লাল আপুনি সেইটো ৰাস্তা আনিব নোৱাৰে, মানে এনেকুৱা অৱস্থা হৈ যায়। মই যদি গাড়ীখন ল'ম বুলি ভাবিছে, তাহলে অকণমান চাই চিতি গাড়ীখন কিনিব। কাৰণ কেলৈ মই এতিয়া প্ৰব্লেম পাইছোঁ, মানে সেই কোনোবা নাভাবো। আজি মই লোৱা 1.5 বছৰ হ'ল, মই লোৱাটো মানে প্ৰব্লেম পাইছোঁ। চকা প্ৰব্লেম বহুত আছে গাড়ীখন দেই। আচলতে মানে কি গাড়ীখন বেয়া বুলি কেতিয়াও ক'ব নাপায়, কাৰণ মই
এখন গাড়ী চলি আছোঁ, এখন গাড়ী খাই আছোঁ, হয় নাই? কিন্তু গাড়ীখন বেয়া বুলি কেতিয়াও ক'ব নাপায়, কিন্তু ক'বলগীয়া বাধ্য কেলৈ পৰিছোঁ। মই যদি গাড়ীখনত যদি ইনকম যিকেইটা কৰোঁ চব যদি মই গাড়ীখনৰ কাৰণে যদি খৰচ কৰিবলগীয়া হয়, তেনেহ'লে মই সেই গাড়ীখন ইনকমৰ থাকিলে কি অৰ্থটো? EMI দিব লাগিব, ঘৰখন চলাব লাগিব। গাড়ীখনত যদি মই ইমানকৈ যদি মই তেল চেজ কিবা চেজ কৰি থাকিবলগীয়া হয়, ইমান প্ৰব্লেম হৈ থাকে, তেনেহ'লে মই গাড়ীখনত চলোৱা কি থাকিলে অৰ্থটো? বেটেৰী গাড়ী হয়, বেটেৰী দিছে 3 বছৰ ৱাৰেণ্টি। কাইলৈ যদি বেটেৰী বেয়া হৈ যায় তেতিয়াতো বেটেৰীৰ দাম ৭০,০০০ টকা বুলি কৈছে। তাৰপিছতো একো অপশ্যন নাই ন। গাড়ীখন যদি ঠিক হৈ যায় বা যদি ইমান প্ৰব্লেম নোহোৱালৈতো খুব হেৰি নাই। আজি মই প্ৰথমতে 2-3 মাহ ইমান প্ৰব্লেম পোৱা নাছিলোঁ। তাত 4-5 মাহৰ পৰা যেতিয়া টায়াৰ খাব ল'লে মানে বিষতকৈ খায় মানে এটা চকা আপোনাৰ এতিয়া মই মেকানিকক দেখাই মেকানিকে মানে কি ঠিক কৰিব পৰা নাই। মেকানিকে কৈ যায় মানে উপায় নাপায় মানে কি মেকানিকে ৰছী লগাই মানে এই 3 চকীয়া গাড়ীবিলাক কি হয়, এইটো কি মিলোৱা বুলি নাজানো মই, কিবা এটা মিলাব লাগে বুলি কয়, এইটো মিলাব নোৱাৰে মানে 4 চকীয়াবিলাকত পাৰে। এনে সেই মিলোৱা বস্তুটো মানে কি ৰছী লগাই মিলাবলগীয়া আছে, কোনো চকা ডাউন কোনো চকা মানে আপ আছে। এজন মিস্ত্ৰীয়ে মোক কৈ দিছিলে, তেওঁ মানে ভিতৰত মোৰ এটা ৰবৰ আছে, ৰবৰত মানে কি হেৰি কিবা আপোনাৰ এই মেচিনৰ কিবা এই ব্লেড ভৰাই দিছিলে। তেতিয়া মানে কি হৈছিলে ভৰাই দিওঁতে মানে কি তেতিয়া সেই অলপ ভাল হৈছিলে আগতকৈ, কিন্তু মানে কি তাৰপিছত আকৌ একেটা হৈছিলে গতি। তো কি কৰোঁ, মই ডিলাৰকো বহুত কৈছোঁ, ডিলাৰো মানে কি গুৰুত্ব নিদিয়ে কথাবিলাক। এতিয়া কি কৰোঁ কি নকৰোঁ একো উপায় পোৱা নাই। বেচিবলৈও মন নাই, কাৰণ কেলৈ প্ৰথম জীৱনৰ সম্পত্তি কেলৈ বেচোঁ, কেনেকৈ চলিব লাগিব, চলিবলৈতো উপায় নাইকিয়া হৈ যাব না। চাওঁ এতিয়া কি কৰিব পাৰোঁ, গাড়ীখন যদি কিবা এটা কৰিব পাৰোঁতো যদি ভাল কৰিব পাৰোঁ ভাল, ঠিকে আছে। যদি আপোনালোকৰ যদি কোনোবা যদি জানে কোনোবা যদি জানে তেনেহ'লে মোক জনাব, কমেণ্ট কৰিব, মেছেজ কৰিব। তেতিয়া মানে কি মই বিশেষকৈ মানে গাড়ীখনৰ বিষয়ে এতিয়া অকণমান মানে বুজিব পাৰিম যে গাড়ীখনৰ চকাৰ প্ৰব্লেমটো কিহৰ কাৰণে হৈছে। ঠিক আছে, থেংক ইউ, ধন্যবাদ। লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, ধন্যবাদ।